মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই 9 নম্বৰ প্ৰশ্ন যেটো আছে এটা আলোচনা কৰিম এই ভিডিঅ'টোত। তো ইয়াত কোৱা হৈছে চিত্ৰ 10.13ত ও কেন্দ্ৰযুক্ত বৃত্তৰ XY আৰু X', Y' দুডাল সমান্তৰাল স্পৰ্শক আৰু স্পৰ্শ বিন্দু C ত আন এডাল স্পৰ্শক AB এ XY আৰু X', Y' B বিন্দুত কাটে। প্ৰমাণ কৰা যে AOB 90 ডিগ্ৰী। গতিকে ইয়াৰ চিত্ৰটো আমাৰ এইফালে আছে। চিত্ৰটো হ'ল আমাৰ এইটো। তো ইয়াত কি হৈছে XY আৰু X', Y' দুডাল সমান্তৰাল স্পৰ্শক আৰু এই আন এডাল স্পৰ্শক AB এ C স্পৰ্শবিন্দু। গতিকে AB স্পৰ্শকে XY A বিন্দুত কাটিছে আৰু X', Y' B বিন্দুত কাটিছে। এতিয়া প্ৰমাণ কৰি দেখাব লাগে যে AOB কোণ কিমান AOB 90 ডিগ্ৰী। এই কোণটো 90 ডিগ্ৰী হ'ব লাগে। এতিয়া আমাৰ ইয়াতে আমি এইখিনি লিখি লৈছো। কেন্দ্ৰীয় বৃত্তৰ XY আৰু X', Y' দুডাল সমান্তৰাল স্পৰ্শক আন এডাল স্পৰ্শক AB এ XY আৰু X', Y' B বিন্দুত কাটিছে। প্ৰমাণ কৰিব লাগে যে AOB 90 ডিগ্ৰী। গতিকে এই কোণটো আমাৰ 90 ডিগ্ৰী হ'ব। এটা প্ৰমাণ কৰিব লাগে। তো এতিয়া আমি অঙ্কন কৰিম। অঙ্কন OC সংযোগ করা হলো। OC সংযোগ করা হল। প্রমাণ প্রমাণ করিম যে আমি জানো যে বৃত্তর বহিবিন্দুর পৰা টনা স্পর্শকৰ দৈর্ঘ্য সমান। যে বৃত্তৰ বহিবিন্দুৰ পৰা টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান। যেটো এটা এটা বহিবিন্দু, ইয়াৰ পৰা স্পৰ্শক এইটো এটা AP আৰু AC এটা স্পৰ্শক। এই স্পৰ্শক দুটাৰ দৈৰ্ঘ্য সমান হ'ব। আকৌ B বহিবিন্দুৰ পৰা BQ এটা স্পৰ্শক, BC এটা স্পৰ্শক। এই দুটাৰ দৈৰ্ঘ্য সমান হ'ব। এতিয়া আমি ইয়াত লিখিব পাৰো AP = AC। এইটো আমি 1 নম্বৰ নামকৰণ কৰিলো আৰু BQ = BC। এটা আমি 2 নম্বৰ বুলি লিখিলো। এতিয়া আমি এই দুটা ত্রিভুজ আমি সৰ্বাংগ সমবাহু বনাম। ত্রিভুজ OAP আৰু ত্রিভুজ OAC ৰ পৰা আমি কি পাওঁ যে OA = OA। এটো সাধাৰণ বাহু, ত্রিভুজ দুটাৰ সাধাৰণ বাহু। তাৰপিছত AP = AC। এটো আমি 1 পৰা পাইছো। 1 পৰা 1 নম্বৰত AP আৰু AC সমান আৰু এই দুটা ত্রিভুজৰ বাহু হয় আৰু একে বৃত্তৰ ব্যাসাৰ্ধ OC আৰু OP = OC একে বৃত্তৰ ব্যাসাৰ্ধ। এতেকে ত্রিভুজ OAP সর্বাঙ্গম ত্রিভুজ OAC। এটা হবো আমার SSS স্বীকার্য মতে। এটা আমি কব পারো গতিকে OAP কোণ = OAC কোণ। এটো আমি CPCT কব পাৰো, CPCT। তো এতিয়া এতেকে আমি লিখিব পাৰো PAC কোণ এই গোটেইখিনি কোণ এই গোটেইখিনি দুটা কোণৰ যোগফলৰ সমান হ'ব।
এটা হব ও এ পি কোণ প্লাস ও এ সি কোণ। এতিয়া যেহেতু আমাৰ ও এ পি আৰু ও এ চি এই দুটা কোণ সমান, গতিকে আমি ও এ পি টো বদলাই ও এ চি কৰি দিম প্লাস ও এ সি। তো এই দুটা হল, দুটা যোগ কৰিলে আমাৰ কি হ'ব ও এ সি, 2 ও এ সি। এইটো আমি কি কৰিলো, এই দুটা আমি হেৰি কৰি দিওঁ, এইটো 3 নম্বৰ দিলো। একেদৰে আমি কি কৰিব পাৰো, এই দুটা ত্ৰিভুজ, এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ, এই দুটা ত্ৰিভুজ আমি হৰমংগম বনাব পাৰো। ত্রিভুজ ও বি কিউ সর্বাঙ্গম ত্রিভুজ ও বি সি। গতিকে ইয়াত আমাৰ কি হ'ব, ও বি কিউ কোণ ইকুয়াল টু ও বি সি কোণ। এতে ও বি সরি কিউ বি সি কোণ ইকুয়াল টু এই দুটা কোণের যোগফল ও বি কিউ কোণ প্লাস ও বি সি কোণ। তো এই দুটা কোণ আকৌ সমান, সেইকাৰণে আমি ও বি কিউ আমি ও বি সি বনাই দিম, ও বি সি এইটো দুটা যোগ কৰিলে হ'ব 2 এংগল অফ ও বি সি। এইটো আমি 4 নম্বৰ নামাকৰণ কৰিলো। এতিয়া যেহেতু এক্স ওয়াই আৰু এক্স ডেশ ওয়াই ডেশ সমান্তরাল আৰু এইটো যদি আমি ছেদক ধৰো, তো ছেদকৰ একেফালে থকা অন্তকোণ দুটাৰ যোগফল হ'ব 180 ডিগ্ৰী। গতিকে ইয়াত আমি লিখিম যেহেতু এক্স ওয়াই সমান্তরাল এক্স ডেশ ওয়াই ডেশ আৰু এ বি ছেদক, গতিকে ও এ পি এ সি কোণ প্লাস কিউ বি সি কোণ ইকুয়াল টু 180 ডিগ্রি। যে অন্তকোণ দুটাৰ যোগফল কিমান হয় 180 ডিগ্ৰী। গতিকে ইয়াত আমি পি এ চিৰ মান কিমান পাইছিলো, পি এ চিৰ পাইছিলো 2 ও এ চি প্লাস কিউ বি চিৰ মান পাইছিলো আমি কিমান 2 ও বি সি ইকুয়াল টু 180 ডিগ্ৰী। এতিয়া দুই যদি আমি কমন লওঁ 2 ও এ সি প্লাস ও বি সি ইকুয়াল টু 180 ডিগ্ৰী। দুই সোঁফালে গ'লে কি হ'ব হৰণ হ'ব, তো দুই ইয়াত আমি কাটি দিলে ইয়াত আমাৰ 90 ডিগ্ৰী কোণ হ'ব ও এ সি প্লাস ও বি সি 90 ডিগ্ৰী। গতিকে এইটো আমি 5 নম্বৰ নামাকৰণ কৰিলো। এইটো এই দুটা আমি ক'ৰ পৰা পাইছো 3 আৰু 4 পৰা পাইছো। এতিয়া আমি কি কৰিম, এইটো যেটো ত্রিভুজ আছে এই ত্রিভুজ যদি আমি লওঁ এ ও বি ত্রিভুজ, এই ত্রিভুজৰ তিনিটা কোণৰ সমষ্টি আমাৰ 180 ডিগ্ৰী হ'ব। গতিকে আমি ইয়াত কি লিখিম, ত্রিভুজ এ ও বিৰ পৰা ও এ বি কোণ, নাইবা আমি এইটো এনেকাও ল'ব পাৰো ও এ সি কোণ ও বি সি কোণ আৰু এ ও বি কোণ। গতিকে আমি ইয়াত লিখিলো ও এ সি কোণ প্লাস ও বি সি কোণ প্লাস ও এ বি কোণ ইকুয়াল টু 180 ডিগ্ৰী। এতিয়া এই দুটা মিলি আমি ইয়াতে 5 নম্বৰত কি পাইছো 90 ডিগ্ৰী। গতিকে ইয়াত আমি 90 ডিগ্ৰী দিম প্লাস ও এ সরি এইটো আমাৰ ভুল হৈছে, এ ও বি কোণ হ'ব, এইটো ও এ ও বি কোণ, যে এ ও বি কোণ ইকুয়াল টু 180 ডিগ্ৰী। গতিকে ইয়াত আমাৰ 90 ডিগ্ৰী সোঁফালে গ'লে কি হ'ব মাইনাস হ'ব, গতিকে 180 ডিগ্ৰী মাইনাস 90 ডিগ্ৰী।
এ থেকে এ ও বি কোণ 180 পৰা 90 গ'লে 90 থাকিব গতিকে আমাৰ প্ৰমাণ হৈ গ'ল এইটো যে এ ও বি কোণ 180 ডিগ্ৰী পালো গতিকে এইখিনি আছিলে আমাৰ প্ৰমাণ কৰিবলগীয়া এতিয়া ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ ধন্যবাদ